কফি একাপ বিলাসী কফিৰ বাবে দুৰ্বাৰ আকৰ্ষণ সকলোৰে মাজত অতিকৈ জনপ্ৰিয় কফি দিনটোৰ ক্লান্তি দূৰ কৰিবলৈ একাপ চাহৰ সমান্তৰালকৈ কফিৰ বাবে উদ্বাউল হৈ পৰে বহু লোক এই কফিৰে আছে ব্যাপক সমাদৰ আৰু এই কফিৰ খেতিৰেই স্বাৱলম্বী হৈছে বহু লোক সাধাৰণতে কফিৰ বাবে দক্ষিণ ভাৰত বিখ্যাত বুলি জনাজাত কিন্তু কেৱল দক্ষিণ ভাৰতেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ একাংশ অঞ্চল এতিয়া উপযোগী হৈ পৰিছে কফি খেতিৰ বাবে অসম আৰু মেঘালয়ৰ সীমান্তত আছে এখন বিশেষ গাঁও যিখন গাঁও এতিয়া বিখ্যাত হৈ পৰিছে কফি খেতিৰ বাবে শীতৰ বতৰত একাপ গৰম কফি আৰু ৰাতিপুৱা সন্ধিয়া এই কফিৰে আমি যি অৱসাদ সেয়া দূৰ কৰোঁ আচলতে এই কফিৰ বিষয়ে আমি কিমান জানো সাধাৰণতে দক্ষিণ ভাৰতত কফিৰ বাবে বিখ্যাত যদিও ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত গঢ় লৈ উঠিছে এখন গাঁও যিখন গাঁৱত কফি খেতিৰ কাৰণে বিখ্যাত হৈ পৰিছে আৰু সেই গাঁওখন আছে দুধনৈৰ পৰা 11 কিলোমিটাৰ নিলগত অসম মেঘালয় সীমান্তত আজি কফি খেতিৰ বিষয়ে আপোনালোকক জনোৱাৰ বাবে আমি এতিয়া ৰাওনা হ'ম সেই বিশেষ গাঁওখনলৈ দেখুৱাম আপোনালোকক এই কফি খেতিৰ বিষয়ে দুধনৈ চহৰৰ পৰা দক্ষিণ দিশে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে মেঘালয়লৈ যোৱা 217 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে মাত্ৰ 11 কিলোমিটাৰ গ'লেই পোৱা যায় এখন গাঁও নাম দামাছ এইখন গাঁৱতে 40টাকৈ পৰিয়ালে কৰিছে আপোনাৰ মোৰ অতি প্ৰিয় কফিৰ খেতি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত থকা এইখন হৈছে দামাছ গাঁও যিখন গাঁও আচলতে বিখ্যাত হৈ পৰিছে কফি খেতিৰ বাবে কাৰণ যিখন গাঁৱত প্ৰায় 40টা পৰিয়ালে বাৰীয়ে বাৰীয়ে কৰিছে কফি খেতি আহকচোন আমি সেই কফি খেতিৰ মাজলৈ যাওঁ শীতৰ বতৰত একাপ গৰম কফিৰ আমেজেই সুকীয়া আমাৰ ব্যস্ততাৰে ভৰা জীৱনত কামৰ অন্তত ভাগৰ আঁতৰাবলৈও একাপ গৰম কফিৰ প্ৰয়োজন বিশেষকৈ শীতৰ দিনত আমি কফি খাওঁ কফি ভাল পাওঁ কিন্তু এই কফিৰ বিষয়ে আমি কিমান জানো বাৰু দুধনৈৰ ওচৰতে আছে এখন বিশেষ গাঁও য'ত গাঁওবাসীৰ উপাৰ্জনৰ পথ হৈছে একমাত্ৰ কফি খেতি কিন্তু উচিত মূল্যৰ পৰা বঞ্চিত হৈছে খেতিয়কসকল যাৰ বাবে হতাশাত ভুগি কৃষকে কাটিছে কফিৰ গছ যোৱা 11-12টা বছৰে এই কৃষকসকলে এই কফি খেতি কৰি আছে যদিও উচিত মূল্যৰ পৰা কিন্তু বঞ্চিত হৈছে খেতিয়কসকল যাৰ ফলত এতিয়া এই কফি গছসমূহ কাটিবলৈ আৰম্ভ কৰিছে একাংশ খেতিয়কে যিধৰণে মেঘালয় কফি বোৰ্ডে প্ৰথম অৱস্থাত গুৰুত্ব দিছিলে গাঁওখনত কিন্তু সময় বাগৰাৰ লগে লগে কফি বোৰ্ডেও কোনো ধৰণৰ গুৰুত্ব নিদিয়া হ'ল এই গাঁওখনক যাৰ ফলত এতিয়া অনিশ্চয়তাৰ দিশে গতি কৰিছে এই কফি খেতিয়কসকল এয়া শীতৰ বতৰ আৰু এই শীতৰ আগমনৰ লগে লগেই একাপ গৰম কফিলৈ বৰকৈ মনত পৰে শীতৰ হিমচেঁচা পৰশত থৰঙা লাগি যোৱা শৰীৰটোক জীপাল কৰি তুলিবলৈ যেন একাপ কফিৰেই বৰকৈ প্ৰয়োজন অনুভৱ কৰা হয় কফি কাপেই ঠাণ্ডাত কোচ খাই যোৱা দেহ মন সতেজ কৰি তোলে ইথিঅপিয়াত আৰম্ভ হোৱা কফি খেতি বৰ্তমান পৃথিৱীৰ কেইবাখনো দেশত আছে এই কফি বিশ্বব্যাপী অধিক জনপ্ৰিয় পানীয় কফিত থকা কাফেইন নামৰ এবিধ উত্তেজক পদাৰ্থই দেহলৈ সজীৱতা আনি দিয়ে এইবিধ খেতিকে জীৱন জীৱিকাৰ পথ হিচাপে বাছি লৈছে দামাছ গাঁওখনৰ গাৰো জনগোষ্ঠীৰ লোকসকলে গাঁওখনৰ প্ৰায় প্ৰতিঘৰ মানুহৰ বাৰীয়ে বাৰীয়ে কেৱল কফিৰ গছ এইসকল কৃষকৰ মাজত মই এতিয়া উপস্থিত আছোঁ যিসকল কৃষকে অসম মেঘালয় সীমান্তৰ যি দামাছ গাঁৱত প্ৰথমবাৰৰ কাৰণে এই কফি খেতি আৰম্ভ কৰিছিলে আৰু মেঘালয়ৰ যি কফি বোৰ্ড এই কফি বোৰ্ডে পোনপ্ৰথমে গুটিসমূহ বা বীজসমূহ এখেতসকলক যোগান ধৰিছিলে আৰু তেখেতসকলৰ পৰাই শুনো আহকচোন কেনেকৈ ধৰণত কেতিয়া তেখেতসকলে আৰম্ভ কৰিছিলে এই কফি খেতি কেতিয়া আৰম্ভ কৰিছিলে আপুনি মই 10 বছৰ আগতে কৰিছে কফি কোনে দিছিলে আপোনাক প্ৰথমে কফি বোৰ্ডে দিছে আমাক কি ধৰণে আৰম্ভ কৰিলে তেখেতসকলে আহি মাটি চাইছিলে মাটি চাই মাটিটো ঠিক আছে বুলি কৈছে এতিয়া আপোনালোকে যে কফি গছসমূহ কৰিছে গোটেই গাঁওখনত যদি আমি চাওঁ গোটেই দামাছ গাঁওখনত কিমানমান ফেমিলিয়ে কৰি আছে এতিয়া 40 ঘৰমান আছে ইয়াতে 40 ঘৰমান আছে কিমানমান কফি গছ আছে
গাছ মোটামুটি 1 কলৰ 300 কেতিয়াবা 200 এনেকুৱা আছে 7-8 মান কফি পুলি হ'ব থাকিব পাৰে এই কফিবোৰ কেতিয়া ফলবোৰ কেতিয়া আহে কেতিয়া দিয়ে ফল মানেতো ছেপ্টেম্বৰ মাহ আহে তাৰপিছত নৱেম্বৰ ডিচেম্বৰ আহে এটা বাঢ়িব কেনেকুৱা ধৰণৰ প্ৰচেছটো ইয়াৰে প্ৰচেছ মানে এটা ফুলদা হেৰি কৰিখিনি গাড়ীখিনি শুকাব লাগে শুকাব পাছতহে আমি বেচাব পাই ক'ত বেচাব লৈ যায় বেচাব এতিয়া থুৰাত লৈ যাব লাগে লোৱা মানুহ নাই ইয়াতে নাহি ইয়াৰ পৰাতো তুৰা বহুত দূৰ আছে বহুত দূৰ আছে 100 কিলোমিটাৰ মান আছে আপোনালোকে 100 কিলোমিটাৰ ইয়াৰ পৰা গৈ পেলাই তাতে কফি বিক্ৰী কৰিব বিক্ৰী কৰিব লাগে কিমান টকাকে পাই আছে কেজিত 70 to 70 এনেকুৱা লয় আপোনালোকৰ লাভ হয় না 70 লাভ নহয় আমাৰ লোকচান হয় কিমান মান পালে আপোনালোকৰ লাভ হয় লাভ পাই মানে লৈ যোৱা মানুহ থাকিলে আমি ভাল লাগিব আচ্ছা আপোনালোকৰ যে কফি বোৰ্ডে গুটিবোৰ দিছিলে তাৰপিছত কফি বোৰ্ডে আহি পেলাই আপোনালোকৰ খবৰ লৈছিলে নে আপোনালোকৰ দাম ভাল পাইছে নে নাই এতিয়া কিছু খবৰ নলয় খবৰ লোৱা নাই আপোনাৰ ঘৰত কিমান কফি গছ আছে আমাৰ 300 মান আছে কিমান প্ৰডাকশ্যন হয় ইয়াত খবৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ মান পায় কুইণ্টল পায় এতিয়া যেহেতু দাম নাই আপুনি নতুনকৈ কিবা চিন্তা চৰ্চা কৰিছে নেকি নতুনকৈ কিবা লোকেল বিক্ৰী কৰিম বুলি আমি এনেকুৱা বিচাৰি আছে ভাবি আছে যদি এটা নাপায় বেচাব নাপায় আমি লোকেল প্ৰডাকশ্যন কৰি কিনি বেচাব লৈ চাইছোঁ এতিয়াতো লাভ হ'ব এনেকুৱা বনালে ধন্যবাদ জনাইছোঁ এখেতে আছিলে আচলতে এখেতে জনালে কি ধৰণে গোটেই প্ৰথমৰ পৰা তেখেতক এই কফি খেতি আৰম্ভ কৰিছিলে প্ৰথম অৱস্থাত যিধৰণে মেঘালয় কফি বোৰ্ডে গুৰুত্ব প্ৰদান কৰিছিলে এই গাঁওখনত মাটিখিনি যি উপযোগী বুলি তেখেতসকলে কৈছিলে আৰু ইয়াতে কফি খেতি কৰাৰ কাৰণে কৃষকসকলক আগ্ৰহী কৰিছিলে ঠিকেই কিন্তু সেই বীজসমূহ দিয়াৰ পিছতে যেন দায়িত্ব সামৰিছে মেঘালয় চৰকাৰে আৰু এতিয়া কিন্তু তেখেতসকলে কোনো ধৰণৰ কৃষকসকলক খবৰ নলয় আৰু কৃষকসকলৰ যি উচিত মূল্য সেই মূল্যৰ পৰা তেখেতসকল বঞ্চিত হৈ আছে অতি সোনকালে যদি কফি বোৰ্ডে এই কৃষকসকল এই উচিত বজাৰ এখন দিয়াত ব্যৰ্থ হয় তেতিয়াহ'লে কিন্তু ইয়াত যিমানবোৰ কফি খেতিয়ক আছে সেইসকল কিন্তু এতিয়া লোকচানৰ সন্মুখীন যি হৈ আছে পৰৱৰ্তী সময়ত কিন্তু এই গাঁওখনৰ পৰাই এই কফি খেতিসমূহ নোহোৱা হ'ব বৰ্তমান গছত থকা কফিৰ ফলসমূহ পকিবলৈ আৰম্ভ কৰিছে গাঁওখনত আছে 6,000ৰো অধিক কফিৰ গছ প্ৰায় 13 বছৰ আগৰ পৰাই গাঁওখনৰ লোকসকলে কৰি আহিছে কফি খেতি কিন্তু অতি পৰিতাপৰ কথা অসম আৰু মেঘালয়ৰ বাবে অৰ্থনৈতিকভাৱে যথেষ্ট সম্ভাৱনা থকা এই কফিৰ খেতিয়কসকলে নাপায় উচিত মূল্য আৰু উৎপাদিত কফি বিক্ৰী কৰিবলৈ নাই এখন বজাৰ যাৰ বাবে হতাশাত ভুগিছে এইসকল কৃষক বৰ্তমান 12-13 বছৰৰ পৰা কফি খেতি কৰিছোঁ আমি জনাত প্ৰায় 40টা ফেমিলি কফি খেতি কৰিছে আপোনালোকৰ গাঁৱত কৰিছে ইয়াৰ পৰা যিটো পইচা যি ইনকাম আপোনালোকে পাব লাগে উচিত মূল্য পাইছেনে বৰ্তমান নাই তাৰমানে ইয়াতে বেপাৰী নাথাকাৰ কাৰণে আমি নিজে কফিটো শুকাই পেলাই লৈ যাব লাগে থুৰাত লৈ গ'লে বহুত খৰচ হয় ৰেট নাই 70-80 ওপৰত নাই 70-80 টকা মাত্ৰ 1 কিলো কফি পাৰ কিলো 80 টকাৰ ওপৰত নাপায় আৰু আমি সেই কফিয়ে দুখন দোকানত কিনি খাব লগা হয় একাপ কফিতে 50ৰ পৰা 100 টকা 200 টকা 500 টকালৈকে এইটোতো হয় হ'লেও আমি কি কৰিম দে আমাৰ ইয়াতে বেপাৰী নাই নহ'লেতো আমি অলপ ৰেটটা বেছি পালে আমাৰ অলপ প্ৰফিট হ'ল হয় বৰ্তমান বেপাৰী নাথাকাৰ কাৰণে আমি নিজে লৈ যাব লাগে 100 কিলোমিটাৰ বেছি দূৰ আছে থুৰাত লৈ যাবলৈ 13 বছৰমান হৈছে আপোনাৰ কিমান মান কফি গছ আছে মোৰ ইয়াতে মই খালি 250 মাত্ৰ ৰুইছে প্ৰত্যেক ফেমিলিৰ বাৰীয়ে আছে কফি আপোনালোকে যিটো দাম পাব লাগে সেইটোতো পোৱা নাই চাগে নাই পোৱা কিমানকে পাই আছে এতিয়া আমি শুকাই পেলাই এতিয়া 80 টকা মাত্ৰ পাই মই ক'ব বিচাৰিছোঁ গভৰ্ণমেণ্টকে ৰিকুৱেষ্ট কৰিছে কি ইমান কফি গছ লগালেও আমাৰ একো প্ৰফিট নাই কিবা এটা এনেকুৱা এগ্ৰিকালচাৰ থ্ৰু ইয়াত কিবা কৰি দিলে মানে ব্যৱস্থা কৰিলে মানে ভাল হ'ব ভাল হয় কিন্তু আমি জানিব পাইছোঁ ইয়াৰ আগতেও আপোনালোকৰ গাঁৱত বহুত মানুহে কফি দাম নোপোৱা কাৰণে বহুত গছ কাটি পেলাইছে ইয়াতে সেইটো হয় নেকি হয় এইটো হয় কাটি পেলাইছে কফি গছৰ পৰা ফল ঠিকেই উৎপাদন হয় কিন্তু ফলবোৰ কিনিবলৈ নাই কোনো ব্যৱসায়ী কৃষকসকলে নিজেই মেঘালয়ৰ তুৰাত থকা কফি বোৰ্ডৰ কাৰ্যালয়ত দি আহিব লাগে এই কফি
তাৰ পাছতো নাপায় উচিত বজাৰ মূল্য, যাৰ বাবে উপায়ন্তৰ হৈ কৃষকসকলে ইতিমধ্যে নষ্ট কৰিছে বহু কফিৰ গছ। দৰ্শকসকলে জানি আচৰিত হ'ব, আমাৰ কাপটোত গৰম কফি বাকি দিয়াৰ সময়ত দোকানৰ পৰা কফিবোৰ অত্যন্ত দামত কিনিব লগা হয়। কিন্তু এই কফি কৃষকে বিক্ৰী কৰে প্ৰতি কিলোগ্ৰামত কেঁচা অৱস্থাত মাত্ৰ 30 টকাত আৰু শুকোৱাৰ পিছত মাত্ৰ 70 টকাত। এই গাঁওখন সীমান্তত হোৱাৰ বাবে অসম আৰু মেঘালয় দুয়োখন চৰকাৰৰ কৃষকক উপকৃত কৰিব পৰা কোনো এখন আঁচনিয়েই ঢুকি পোৱা নাই, যাৰ বাবে শেহতীয়াকৈ হাহাকাৰ কৰিবলগীয়া হৈছে কফি খেতিয়কসকলে। তেওঁলোকে বিচাৰিছে দুয়োখন ৰাজ্যৰ চৰকাৰে কফি খেতিয়কসকলক উন্নত প্ৰশিক্ষণ দিয়ক, লগতে এখন পৰিকল্পিত বজাৰ দিয়ক, যাৰ দ্বাৰা খেতিয়কসকল লাভৱান হয় আৰু জীৱিকাৰ বাট সুচল হয়। ইয়াৰ সমান্তৰালভাৱে কোনো ব্যৱসায়ী বা কোনো প্ৰতিষ্ঠানকো এই ক্ষেত্ৰত উদ্যোগ ল'বলৈ আহ্বান জনায়, যাতে অসম তথা চুবুৰীয়া ৰাজ্য মেঘালয়তো গঢ় লৈ উঠিব এখন সুন্দৰ কফিৰ বজাৰ। অন্যথা ইতিহাস হৈ ৰ'ব এই খেতি আৰু কৃষকসকল।